মিটাৰৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে দেখিবলৈ পোৱা গৈছে বিদ্যুৎ বিভাগৰ নাভূত নাচৰুত কাণ্ড কিয়নো স্মাৰ্ট মিটাৰত বিল আহিছে ৬৯,১৬৬ টকা আৰু অৱশেষত যেতিয়া সেইগৰাকী বিদ্যুৎ গ্ৰাহক চহৰ আলী বিভাগীয় লোকৰ কাষ চাপিছিল ইতিমধ্যে সেই কথা স্বীকাৰ কৰিছে যে বিভাগীয় ভুলৰ বাবে স্মাৰ্ট মিটাৰত ৬৯,১৬৬ টকাৰ বিল আহিছে আৰু কিমান ভুল হৈছে বিভাগৰ যাৰ বাবে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে পূৰ্বে বিল আহিছিল ৫০৫ টকা চহৰ আলী নামৰ বিদ্যুৎ গ্ৰাহকজনৰ পূৰ্বতে বিল আহিছিল ৫০৫ টকা স্মাৰ্ট মিটাৰ লগাই কিন্তু বিদ্যুতৰ বিল আহিল ৬৯,১৬৬ টকা বিপদত এতিয়া ধুবুৰী আইৰণ জংলা গাঁৱৰ চহৰ আলী এজন সাধাৰণ বিদ্যুৎ গ্ৰাহক চহৰ আলী এগৰাকী ব্যক্তি এতিয়া বিমূৰত পৰিব লগা হৈছে বিল দেখি মূৰে কপালে হাত দিছে চহৰ আলী আৰু অৱশেষত বিভাগীয় লোকৰ কাষ চাপিছিল ধুবুৰীৰ এপিডিচিএলৰ কাৰ্যালয়ত উপস্থিত হৈছিল চহৰ আলী বিদ্যুৎ বিলৰ সবিশেষ লৈ গৈ উপস্থিত হৈছিল চহৰ আলী ভুক্তভোগীক বিভাগীয় ভুল বুলি উল্লেখ কৰিছে ইতিমধ্যে বিভাগীয় বিষয়া অৱশ্যে আসলে স্বীকাৰ কৰিছে যে বিভাগীয় ভুলৰ বাবে এনেধৰণে ৫০৫ টকাৰ বিপৰীতে বিল আহিছে ৬৯,১৬৬ টকা এপিডিচিএলৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে চহৰ আলী সমগ্ৰ ৰাজ্যত এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেনে সময়তে কিন্তু এপিডিচিএলে উল্লেখ কৰিছিল যে স্মাৰ্ট মিটাৰৰ এয়া বিসংগতি নহয় বা স্মাৰ্ট মিটাৰৰ ভুল নহয় বা এপিডিচিএলৰ ভুল নহয় মাত্ৰ গৰমৰ বাবে বিদ্যুৎ অধিক ব্যৱহাৰ কৰা হৈছে বা ইলেক্ট্ৰনিক সামগ্ৰীসমূহ মানুহে অধিক ব্যৱহাৰ কৰিছে তাৰ বাবে আসলতে বিদ্যুতৰ বিল বেছি আহিছে বুলি এপিডিচিএলৰ তৰফৰ পৰা এক প্ৰকাৰ স্পষ্টীকৰণ দিছিলে যদি সেই স্পষ্টীকৰণ সত্য হয় তেনেহলে এয়া কি চহৰ আলী নামৰ এজন ব্যক্তি যিজনৰ ঘৰত সাধাৰণভাৱে তেওঁলোকে জীৱন নিৰ্বাহ কৰা ব্যক্তি গতিকে দুখন যদি ফেন চলে দুটা ৰুমত দুটাকৈ লাইট জ্বলে বস এনেধৰণে আসলতে জীৱন যাপন কৰা ব্যক্তি হয় চহৰ আলী গতিকে এইগৰাকী চহৰ আলীৰ কিন্তু বিল পূৰ্বতে আহিছিল মাত্ৰ ৫০৫ টকা সেই ৫০৫ টকাৰ পৰিৱৰ্তে এতিয়া দিব লাগিব তেওঁ ৬৯,১৬৬ টকা অৰ্থাৎ প্ৰায় ৭০,০০০ টকা প্ৰায় ৭০,০০০ টকা বিল তেওঁ কৰ পৰা দিব তেওঁ মাটি বাৰী বিক্ৰী শেষ কৰিলেও ৭০,০০০ টকা বিল দি তেওঁ শেষ কৰিব নোৱাৰিব তেনেহ'লে বিদ্যুৎ ব্যৱহাৰ কৰাকৈ নকৰাকৈ থকাটোৱে ভাল এনে পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ ৰাজ্যতে যাৰ বাবে ক'ৰবাত যদি দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰ শৰাইত লৈ আহিছে তামোল পাণৰ সৈতে শৰাই সঁফুৰা দি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চমজাবলৈ আহিছে কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিলে মহানগৰীৰ বিজুলী ভৱন পৰ্যন্ত ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলে মুঠতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিসংগতিৰ কথা পোহৰলৈ আহিছিলে যাৰ বাবে এই অভাৰ স্মাৰ্ট মিটাৰৰ বাবে বিল পৰিশোধ কৰি অতিষ্ঠ ৰাইজে অৱশেষত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিলে আৰু তেনে অৱস্থাতে এতিয়া ইতিমধ্যে বিভাগৰ তৰফৰ পৰা এই কথা স্বীকাৰ কৰিছে যে বিভাগৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হৈছে অৰ্থাৎ চহৰ আলীৰ লগতে সংঘটিত হৈছে নে ৰাজ্যৰ যিসকল লোকে ইতিমধ্যে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে সেইসকল লোকৰ লগতো একেই হৈছে সকলো বিদ্যুৎ গ্ৰাহকৰ লগতে এক প্ৰকাৰ অন্যায় কৰিছে নেকি বিভাগীয় লোকসকলে স্মাৰ্ট মিটাৰত যি বিদ্যুৎ বিল আহিছে বিদ্যুৎ বিল দেখি আসলতে হতচকিত হৈ পৰিছে প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহক কিয়নো এগৰাকী বা এটা পৰিয়ালত পূৰ্বতে যদি তেওঁ ২০০ টকা বা ৩০০ টকা বা ৫০০ টকা যদি বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছিল এতিয়া তেওঁলোকে ১,০০০ টকাৰ ওপৰত বিদ্যুৎ বিল পৰিশোধ কৰিব লগা হৈছে গতিকে এনেধৰণে যদি তেওঁলোকে বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হয় তেনেহ'লে তেওঁলোকে খাব কি তেওঁলোকে পিন্ধিব কি ল'ৰা ছোৱালীৰ প্ৰয়োজন পূৰণ কৰিব কি আলহী অতিথি কি ধৰণে তেওঁলোকে আপ্যায়ন কৰিব অৰ্থাৎ একোকে কৰিব নোৱাৰে মাত্ৰ বিদ্যুৎ বিলহে পৰিশোধ কৰিব পাৰিব স্মাৰ্ট মিটাৰ যদি ব্যৱহাৰ কৰিছে আৰু যাৰ বাবে তেওঁলোকে স্মাৰ্ট মিটাৰ বৰ্জনৰ কাৰ্যসূচী হাতত লৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজ্য চৰকাৰক সকিয়নি দিছে এপিডিচিএলক সকিয়নি দিছে যাতে শীঘ্ৰেই যদি এই স্মাৰ্ট মিটাৰ যদি ঘৰৰ পৰা খুলি নানে তেনেহ'লে কিন্তু এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি এক প্ৰকাৰ ৰাজ্যবাসীয়ে ইতিমধ্যে সকিয়নি প্ৰদান কৰিছিলে ৰাজ্যৰ দল সংগঠন প্ৰতিটোৱে সাধাৰণ লোকৰ লগত আছে স্মাৰ্ট মিটাৰত অধিক বিল পৰিশোধ কৰি আচলতে অতিষ্ঠ হোৱা জনতাই ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছিল যে স্মাৰ্ট মিটাৰে এক প্ৰকাৰ জ্বলা-কলা খুৱাইছে ৰাজ্যবাসী কিন্তু এই অৱস্থাত আচলতে চহৰ আলীয়ে যি ধৰণে ৭০,০০০ টকাৰ বিল এই ধৰণে দেখুৱাই আছে যে তেওঁৰ মোবাইলত ইতিমধ্যে ৭০,০০০ টকাৰ প্ৰায় ৭০,০০০ টকা ৬৯,০০০ যিহেতু ১৬৬ টকা গতিকে প্ৰায় ৭০,০০০ টকাৰ বিল এই ৭০,০০০ টকাৰ বিল পৰিশোধ কৰিব নোৱাৰি অৱশেষত তেওঁ এপিডিচিএলৰ কাৰ্যালয়লৈ গৈছিল যিগৰাকী ব্যক্তিৰ ৫০০ টকাৰ বিল আহিছিল পূৰ্বে সেইগৰাকীয়ে ৭০,০০০ টকা দিব কেনেকৈ বিভাগীয় কাৰ্যালয়ৰ কৰ্মচাৰী কাষ চাপিছিলে অৱশেষত এপিডিচিএলৰ এগৰাকী বিষয়াই উল্লেখ কৰিলে সেই কথা
নিজৰ দুখ স্বীকাৰ কৰিছে এতিয়া APDCL-এ যে তেওঁলোকৰ বিভাগৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'ল চহৰ আলিৰ লগত গতিকে চহৰ আলিৰ ইতিমধ্যে সুবিধা লাভ কৰিব APDCL-ৰ পৰা যেহেতু বিভাগৰ বিষয়াসকলে ইতিমধ্যে এই ভুল স্বীকাৰ কৰিছে কিন্তু অন্যান্য ৰাজ্যৰ লোকসকলৰ লগত কি হ'ব তেওঁলোকৰ সৈতেও যে একেই ভুল কৰি আছে কোনোবা বিভাগীয় বিষয়া এই কথা স্বীকাৰ কৰিব নে এনেধৰণে হাৰাশাস্তি খাব লাগিব অন্যান্য বিদ্যুৎ গ্ৰাহকসকলেও আৰু এইবাৰ চহৰ আলি নামৰ এইজন বিদ্যুৎ গ্ৰাহক সাজু হৈছে এতিয়া গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে APDCL-ৰ বিৰুদ্ধে কিন্তু APDCL-ৰ বাবে আজি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে এইজন চহৰ আলি যাৰ বাবে এতিয়া APDCL-ৰ বিৰুদ্ধে তেওঁ গোচৰ ৰুজু কৰিব 500 টকাৰ পৰিৱৰ্তে এতিয়া 69,166 টকাৰ বিল অহাৰ পিছতে তেওঁ বিভাগৰ ওচৰত সকলো তথ্য বিচাৰি গ'ল আৰু তথ্য বিচৰাৰ পিছতে পোহৰলৈ আহে বিভাগৰ সমস্ত ভুলৰ কথা আৰু ইতিমধ্যে বিভাগৰ বিষয়ে এই কথা স্বীকাৰ কৰাৰ পিছতে এতিয়া চহৰ আলি সাজু হৈছে APDCL-ৰ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ গতিকে প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহক এতিয়া সাৱধান হওক আপোনাৰো যদি এনেধৰণে অধিক বিদ্যুৎ বিল আহিছে তেনেহ'লে আপুনি প্ৰথমতে গৈ বিভাগীয় বিষয়াৰ ওচৰত আপুনি ভালদৰে তথ্য বিচাৰক আপোনাৰ বিদ্যুৎ বিল কিয় এনেকৈ বেছিকৈ আহিব পূৰ্বৰ আপোনাৰ যি বিদ্যুৎ বিল পৰিশোধ কৰা যি তথ্য আছে সেই তথ্য আপুনি লগত লৈ যাওক আপুনি পূৰ্বতে কিমান ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰিছিলে সেই তথ্য আপুনি লগত ৰাখক কিমান সময় আপুনি লাইট ফেন জ্বলাইছিলে সেই তথ্য আপুনি লগত ৰাখক আৰু তাৰ পৰা যদি আপুনি 200 টকা বা 300 টকা বাঢ়িছে সেয়া কোনো ডাঙৰ কথা নহয় কিন্তু এনেধৰণে যদি 1000 টকা 50,000 70,000 টকাটো যদি বিল আহিবলৈ হয় তেনেহ'লে এয়া সম্পূৰ্ণৰূপে বিভাগীয় বিসংগতি গতিকে আপোনালোকে এই বিভাগীয় বিসংগতিৰ বিৰুদ্ধে এতিয়া সতৰ্ক হওক আপুনিও APDCL-ৰ বিভাগলৈ যাওক আপোনাৰ সমীপৰ যিসমূহ বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে তালৈ যাওক বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়লৈ যাওক আৰু আপোনাৰো যদি এনেধৰণে বিদ্যুৎ বিল আহিছে বেছিকৈ তেনেহ'লে লগে লগে আপুনি ব্যৱস্থা গ্ৰহণ কৰক কিয়নো ৰাজ্যত এতিয়া স্মাৰ্ট মিটাৰ বিৰুদ্ধে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি পুৰুষ মহিলা সকলো ওলাই আহিছে ক'ৰবাত যদি স্মাৰ্ট মিটাৰ মৰিয়াই ভাঙিছে ঘৰৰ পৰা খুলি ৰাখিছে ক'ৰবাত ঘৰৰ সৈতে বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে কৰ্তন কৰি মিঠাতেলৰ চাকি জ্বলাই ঘৰত আছে গতিকে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে এতিয়া APDCL-ৰ এই এটা চূড়ান্ত গাফিলতি চূড়ান্ত বিসংগতি ইতিমধ্যে পোহৰলৈ আহিছে চহৰ আলিৰ লগত গতিকে প্ৰতিগৰাকী বিদ্যুৎ গ্ৰাহকে এতিয়া সাৱধান হোৱাৰ সময় আহিছে আৰু APDCL-ৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে ইতিমধ্যে চহৰ আলিয়ে मोर नाम रफिकुल इस्लाम मोर कन्ज्यूमर नम्बर हल 25231 तो मोर जो আগষ্ট মাহৰ বিল আহিছে প্ৰায় ৭০,০০০ টকা এই মাহৰ বিল আহিছে প্ৰায় ৭০,০০০ টকা তো এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে এইটো মোৰ তাৰ আগৰ মাহৰ জুলাই মাহৰ বিল আহিছে 505 টকা জুলাই মাহৰ বিল আহিছে 505 টকা আগষ্ট মাহত স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত এই মাহত বিল আহিলে প্ৰায় ৭০,০০০ টকা তো এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে এইটো সম্ভৱ আৰু আমি দিম কেনেকৈ আমি দুখীয়া মানুহ হয় আমি ঘৰৰ পৰা বেলেগ জায়গাত আহি দৰ্জি কাম কৰি চলি আছো আৰু এই দৰ্জি কাম কৰি আমি ৭০,০০০ টকা বিল কেনেকৈ দিব পাৰিম আৰু এটা মাহত ৭০,০০০ বিল আহিলে কেনেকৈ ঘৰত অকল দুটা মানুহে থাকে দুটা লাইট জ্বলে এটা ফেন জ্বলে আৰু হয়তো কেতিয়াবা মানুহ চানুহ আহিলে ফেন দুটা চলে আৰু এইখিনিতে ৭০,০০০ টকা বিল কেনেকৈ আহিব পাৰে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে মই এইটোৱে আহ্বান জনাও SP ছাৰৰ ওচৰত এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে 230 টাকার জায়গায় 690 টাকা কিরকম করে আসে এটা তো আপনাদের বদমাশি আপনাদের চালাকি ছাড়া তার কোনো কিছু কার না এখন ওই অফিসারে কয় যে আপনি মিটার বাকি নষ্ট হয়েছে বলে না নষ্ট তো হয় নাই
এক মাসে খারে আমার মিটার নষ্ট হয়ে গেল 230 টাকার জায়গায় 590 টাকা বিল হয়, সেটা তো কোনোই না। তাহলে আপনি এক কাম করেন, এই মাসটা দেখেন না হলে না মিটার বদলান। বলে মিটার বদলাম, আমার ভালো মিটার তো বাইরে নেওয়ার সাথে খারাপ হইলো নাকি? তারপরের মাসে ধরেন 4-5 দিন থাকতে স্ট্রং মিটার লাগে মানে আসলো আর কি। মিটার ধরেন এই মাসে 4-5 দিন থাকতে, তাই ওই বিল ওই মিটারটাই আসে আর কি, আগের মিটারে। তো স্মার্ট মিটার যখন লাগাইলো, করলাম যে আমাদের তো 4-5 দিন বাকি আছে, তাহলে ওই মিটারটার উপায় কি, ওইটার বিল কিরকম করে আসবো? তাহলে আমি মাইরে নিয়ে যাই, মোবাইল দিয়া মাইরে নিয়ে অফিসে পাঠাই দিব। পাঠা দিলে কত যায় আসবে মিটারে, এটা অফিসিয়াল আমি মেসেজ দেবেন।